এৰাম শয়নে পোনে স্নানে গুইপ স্থানে সদা সেৱা কৰোঁ আমি ইহেনয়ৰুণ চৰণনে দেখি কিমতে বৰ্তি বুস্বামী। হে প্ৰভু, শুওঁতে খাওঁতে উঠোঁতে বহোঁতে স্নান কৰোঁতে বিষ্ঠা ত্যাগ কৰোঁতে সকলো সময়তে তোমাৰ নাম লওঁ। এতিয়া আপুনি আমি লৈছোঁনে নাই? যদি ভাত মুঠি খাবৰ সময়ত দেচোন দে সোনকালে ভাতকেইটা দে, পেটৰ কেঁচুকুমতি মৰি গৈছে বোলে কৃষ্ণ বুলি ক, সেইবোৰ কৃষ্ণ সৃষ্ণ ক'বলৈ সময় নাই। মই কষ্ট কৰিছোঁ, মই অৰ্জন কৰিছোঁ, গতিকে খাব লাগে। এই বুলি যদি কৃষ্ণৰ নাম নোলোৱাকৈ খাইছোঁ, দেচোন দে টোপনিয়ে হেঁচা মাৰি ধৰিছে সোনকালে বিচনাখন পাৰি দে, বোলে কৃষ্ণৰ নামটো লোৱা। বোলে কৃষ্ণৰ নামটো কেলৈ ল'ম? বিচনা মই কিনিছোঁ, কাপোৰ মই কিনিছোঁ, ঘৰখন মই বনাইছোঁ, ইমান কষ্ট মই কৰিছোঁ, আকৌ কৃষ্ণৰ নাম ল'বলৈ সময় নাই। এই বুলি যদি কেৱল শুইছোঁ আৰু খাইছোঁ, প্ৰতিটো কৰ্ম কেৱল যদি মই কৰিছোঁ বুলি কৃষ্ণৰ কৰ্মক যদি আমি ভগৱন্তৰ অস্তিত্বক যদি স্বীকাৰ কৰা নাই, তেতিয়াহ'লে আমি এই পৃথিৱীলৈ মানুহ হোৱাৰ সফলতা আমি অৰ্জন কৰিব নোৱাৰিম। সেইকাৰণে আপোনাৰ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে স্নান কৰোঁতে বিষ্ঠা ত্যাগ কৰোঁতে ঈশ্বৰৰ নামটো আহিছেনে নাই, এইটো আপুনি কেতিয়া গম পাব? আপুনি যদি পিছল খাওঁতে বা পৰোঁতে ভগৱন্তৰ নাম আহিছে, জানিব আপোনাৰ সকলো সময়তে আহিব। কিন্তু পৰোঁতে পিছল খাওঁতে যদি ভগৱানৰ নামৰ সলনি আন কিবাহে আহিছে, জানিব আপোনাক কৃষ্ণই যিমান কৃপা কৰিব লাগে সিমানখিনি কৰা নাই। সেইকাৰণে সকলো স্থানতে হাতে কৰা কাম মুখে বোলা নাম। আপুনি এটা কথা চাওক, ভগৱন্তই আপোনাক কি দিয়া নাই? ভাবিবলৈ মুখ দিছে, সোৱাদ ল'বলৈ জিভা দিছে, কথা ক'বলৈ মুখ দিছে, শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, চুবলৈ হাত দিছে, যাবলৈ ভৰি দিছে, ইমানখিনি অংগ তেওঁ আমাক দিছে। তাৰপিছত আমি আকৌ মোৰ মুখ, মোৰ জিভা, মোৰ হাত, মোৰ কাণ, মোৰ চকু বুলি ভগৱানৰ নাম ল'বলৈকে যদি পাহৰি যাওঁ, তেতিয়াহ'লে আমি অকৃতজ্ঞ। সেইকাৰণে দেহৰ কৰ্ম সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ হ'লে হাতে কাম কৰি মুখেৰে ঈশ্বৰৰ নাম ল'বলৈ কৈছে। না নোলোৱাজনক উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে। সেইজনক কাৰ লগত তুলনা কৰিলে? কাকক তুল্য কামী পুৰুষৰ তাত ৰতি। কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি বিভিন্ন স্থানত ঘূৰি ফুৰে, সেই ঈশ্বৰ বিমুখীজনো তেনেকৈ গ্ৰাম্য ক্ৰাম্য কৰ্ম আৰু কথাতেই মনোনিৱেশ দি থাকে বুলি কৈছে। গতিকে যিটো বাক্যে আছে গুণ নাম মাধৱৰ, সিহি বাক্যে হৰে পাপ জনসমূহৰ। আজি যে ইয়াত এই মাইকৰ যোগেদি ভাগৱতৰ যোগেদি যিমান নাম তত্ত্ব যিমান দূৰলৈকে ভাহি গৈছে, অকল মানুহৰে নহয়, ইয়াৰ দ্বাৰা কাৰ কাৰ উপকাৰ হ'ব? আহাৰ জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগ কুটাকু কৰয় প্ৰবিত্ৰ। গতিকে এই ঈশ্বৰৰ নামে অকল মানুহকে নহয়, কীট পতংগ, পশু পক্ষী, গছ লতিকা, তৰু তৃণ সকলোকে উপকাৰ কৰে। আপোনাৰ মুখৰ পৰা ওলোৱা বাক্যই যদি, এটা বাক্যই যদি চাৰিমুঠি জীৱৰ উপকাৰ কৰে, তাতকৈ আৰু মহান কৰ্ম কি লাগে? সেইকাৰণে বাক্যক ব্ৰহ্ম বাক্য লৈ কেৱল অনুষ্ঠানত কৃষ্ণ ভাৱ বুলি ক'লেই শুদ্ধ বাক্য নহয়। যদিহে ব্যৱহাৰিক জীৱনত বাক্যৰ মধুৰতা আনিব পৰা নাই, ইজনে সিজনক দেখি কৃষ্ণ বুলি ক'ব পৰা নাই, সেই বাক্যৰ মূল্য নাথাকে বুলি কৈছে। গতিকে সিদ্ধান্ত দিছে, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। এয়া ভাগৱতৰে নহয়, এয়া বেদ বেদান্তৰ সাৰ। ভকতিবিহীন জ্ঞান, ভকতিবিহীন কৰ্ম, এইবিলাক চব ব্যৰ্থ বুলি কৈছে। গতিকে আমি যদি কৰ্মও কৰোঁ, যদি জ্ঞানো লওঁ, যদি ভকতিক যদি আমি মূল হিচাপে প্ৰাধান্য নিদিওঁ, তেতিয়াহ'লে সেইবিলাকৰ মূল্য
নাই। অনাদৰি আন ধৰ্ম স্বধৰ্ম নিশে কেৱলে দিওঁক ভকতিৰ উপদেশ। গতিকে আমি আজি বহুতে এনেধৰণৰ কৰ্ম কৰে, ভকতিৰ উপদেশ দিয়াৰ নামত আন ধৰ্মৰ স্বাভিমানক আঘাত কৰাৰ ধৰণে কথা কিছুমান বা কৰ্ম কিছুমান কৰে। সেইটো আমি কেতিয়াও কৰিব নালাগে। তোমাৰ ধৰ্ম প্ৰচাৰৰ নামত, ভক্তি প্ৰচাৰৰ নামত যদি তুমি আন ধৰ্মৰ স্বাভিমানক যদি আঘাত দিয়া, তেতিয়াহ'লে তুমি প্ৰকৃত প্ৰচাৰক হ'ব নোৱাৰিবা। সেইকাৰণে আন ধৰ্মক হিংসা নিন্দা নকৰি, কপট নকৰি, তোমাৰ যুক্তিবাদী চিন্তাৰে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ ভক্তিৰ তত্ত্ব আৰু যি বেদৰ সাৰময় ধৰ্ম তত্ত্ব নিহিত হৈ থকা জ্ঞান, তাক প্ৰচাৰ কৰি ভকতিৰ উপদেশ দিবলৈকে আমাক আহ্বান জনালে। এতিয়া পদবন্ধে আমাক কোৱা কথাখিনি আমি আলোচনা কৰিম। ভকতিহি কৰে সংসাৰৰ বন্ধনাশ। আমি প্ৰত্যেকেই এই সংসাৰৰ মাজত আমি এডাল শিকলিত বান্ধ খাই আছোঁ, আৰু এই শিকলিডাল আমাক প্ৰথম চিনাকি কৰাই দিলে কিন্তু ভগৱন্ত কৃষ্ণই। ভগৱন্ত কৃষ্ণই জন্ম হৈয়ে আমাক সেই শিকলিডাল চিনাকি কৰাই দিলে। কেনেকৈ? যেতিয়া ভগৱন্ত কৃষ্ণ ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে, সেই সময়ত বসুদেৱ দৈৱকীক লোহা লগাই শিকলিৰে হাতত কংসই বান্ধি থৈ দিছিল। কৃষ্ণ জন্ম হোৱাৰ লগে লগে সেই শিকলিডাল কিন্তু খোল খাই গ'ল। আৰু পৰৱৰ্তী সময়ত যেতিয়া বসুদেৱে নি নন্দৰ ঘৰত থৈ যোগমায়াক লৈ আহিলে, আহি তাত প্ৰৱেশ কৰাৰ লগে লগে সেই শিকলিডাল আকৌ দুইজনৰ হাতত খাপ খাই গ'ল। গতিকে ইয়াৰ দ্বাৰা আমাক কি বুজালে? যে মায়া মানে হ'ল বন্ধন, ভক্তি মানে হৈছে মুক্ত। গতিকে আপুনি আমি এতিয়া ভগৱন্তৰ ৰহস্য পাবৰ কাৰণে সৃষ্টি কৰা মায়াৰ কৰ্মবন্ধনত আমি বান্ধ খাই আছোঁ। এই বন্ধনৰ গাঁঠিটো আমি খুলিব লাগিব। আজি যে আপোনালোক ইয়ালৈ আহিল, এই কৰ্মবন্ধনৰ গাঁঠিডালৰ পাক এটা আজি খুলি গ'ল। কাৰণ আপোনালোকে আজি ইয়ালৈ কেলৈ আহিল? ভকতিৰ কাৰণে আহিল। ভকতিয়ে সংসাৰ বন্ধনৰ বান্ধ খুলি দিয়ে। প্ৰমাণ কোন? এক বিপ্ৰ অজামিল মন্দমতি পাপশীল পুত্ৰ ভাৱে সুমৰিতো মাৰে এ কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাই লেকবাস ইটো আতি বিদিত সংসাৰে। গতিকে একো নজনা অজ্ঞানী অজামিলে পুত্ৰকৰ নাম লৈ যদি কৰ্মবন্ধনৰ পৰা বান্ধৰ পৰা মুক্ত হ'ব পাৰে, আজি আমি কলিযুগত বৈকুণ্ঠৰ ভাগৱত গাঁৱৰ নামঘৰত শুনাৰ পৰিৱেশ আহিল। তাকো কেনেকৈ শুনিবলৈ কৈছে? 28,000 ঋষিয়ে 60,000 ঋষিয়ে ভাগৱত শুনোতে একো নাছিল। আজি আমি 200জন 300জন ব্যক্তি গোট খাওঁতে ধুনীয়াকৈ চাউণ্ড ছিষ্টেম লগাই দিছে, কেৱল তোমালোকে শুনা। হয়তো তেতিয়াৰ দিনত এগছি বন্তি জ্বলাই বা সূৰ্যৰ পোহৰত চন্দ্ৰৰ পোহৰত ভাগৱত শুনিছিল। আজি ডাঙৰ ডাঙৰ দামী দামী লাইট লগাই দি গৈছে, তোমালোকে চবকে চাই চাই পেলাই শুনা। তাৰপিছত অতীতত সাধনা কৰা লোকসকলে গছৰ পকা পাত বায়ু খাইছিল। আজি আমাক সুন্দৰকৈ গৰম পানী, ঠাণ্ডা পানী, চাহ, বিভিন্ন দ্ৰব্য গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি ভাগৱত শুনি কেৱল তৰিবৰ কাৰণে আমাক সিদ্ধান্ত দিছে। ইমানখিনি পোৱাৰ পিছতো যদি আমি ভগৱন্তৰ কথা নুশুনো, তেতিয়াহ'লে আমি দুৰ্ভোগ ভুগিব লাগিব,
সংসাৰৰ বন্ধনৰ পৰা আমি নিজক ৰক্ষা কৰিব নোৱাৰিম। সেইকাৰণে কৈছে স্বধৰ্মক তেজি ভজৈ কৃষ্ণক সম্প্ৰতি। স্বধৰ্ম ত্যাগ কৰি অৰ্থাৎ স্বধৰ্মৰ মাজত থাকি কোনোবাই যদি সেই স্বধৰ্ম ত্যাগ কৰি ভগৱন্তকো কেৱল ভজনা কৰাৰ মাজেদিয়েই সংসাৰৰ তৰণৰ পথটো প্ৰাপ্ত কৰিব পাৰিছোঁ বুলি উপলব্ধি কৰে, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, তাৰ দ্বাৰা তেওঁৰ যদি ভক্তি পথৰ যিটো ব্যৱস্থা সেইটোত যদি তেওঁ সম্পূৰ্ণও কৰিব নোৱাৰে, ভৈল ভস্ত যদিবা অল্পতে গৈল প্ৰাণ, তেওঁ এই ভক্তি কৰ্ম কৰি থাকোঁতে এই সংসাৰৰ পৰা যদি তেওঁ বিদায় ল'ব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। গতিকে আমি এটা কথা উপলব্ধি কৰিব লাগিব, কোনোবা এজন ব্যক্তিয়ে আগতে যেনিবা মানুহজন বেয়া আছিলে, পৰৱৰ্তী সময়ত তেওঁ যদি বুজি পাই পেলাই অনুতাপৰ যোগেদি ভগৱন্তৰ নাম লৈ সাধুৰ পথলৈ ঘূৰি আহিছে, তেওঁক আমি আৰে আৰে কেতিয়াও সমালোচনা কৰিব নালাগে। এইজন আগতে ইমান বেয়া মানুহ আছিল, এতিয়া এক নম্বৰতে ধুতি চেলেং গামোচা পিন্ধি এওঁহে যেন বৈকুণ্ঠলৈ যাব, এনেকৈ আমি কেতিয়াও সমালোচনা কৰিব নালাগে। কাৰণ মানুহৰ স্বভাৱ কিহে এৰুৱাব পাৰে? স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি, দৈৱ বসে ঘটে যদি সাধুৰ গতিকে আমি আমাৰ যিটো স্বভাৱ, আমাৰ যিটো স্বভাৱ সেইটো আমি প্ৰত্যেকে পৰিৱৰ্তন কৰাৰ একমাত্ৰ উপায়টো হৈছে সাধুৰ সংগ। সেইকাৰণে কৈছে যে উদ্ধবাহু কৰি হেৰা পৰ অংগীকাৰ, অধম জাতিটো যদি জন্ম হয় তাৰ। এজন মানুহ ক'ত জন্মগ্ৰহণ কৰিছে সেইটো ডাঙৰ কথা নহয়। মানুহক মহিয়ান কৰে কৰ্মইহে, জন্মই মানুহক কেতিয়াও মহিয়ান নকৰে। গতিকে আমি অতি উচ্চ কুলত জন্মগ্ৰহণ কৰিছোঁ বুলিয়েই কেতিয়াও অহংকাৰ কৰিব নালাগে, আৰু আমি নিম্ন কুলত জন্মগ্ৰহণ কৰিছোঁ বুলিয়েই আমি কেতিয়াও দুখ কৰিব নালাগে। কৰ্মৰ দ্বাৰা যাতে আমি উচ্চ হ'ব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকেই চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, আৰু দেৱৰ বন্দনী সিটো ভকতি ৰসিক। জ্ঞান, কৰ্ম আৰু ভকতি সেই তিনিটা বস্তুৰ তুলনাৰে আমাক ক'বলৈ যত্ন কৰিছে যে জ্ঞানী আৰু কৰ্মীজনতকৈ ভকতজন শ্ৰেষ্ঠ। জ্ঞান কৰ্মকো পূৰ্ণতা দিয়ে কেৱল ভকতিয়ে। ভকতি কৰাজন দেৱতাৰ বন্দনাৰ পাত্ৰ। সেইকাৰণে কৈছে যে জ্ঞানীটো কৰ্মীটো কৈছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো
ভকতি ৰসিক ভক্তি কৰাজন ইমানেই কৃপাধন্য তেওঁ দেৱতাৰ বন্দনাৰ পাত্ৰ আৰু ভকতি ৰসত শ্ৰেষ্ঠ হেন জানি মহাবুদ্ধি মন্ত যিটোজন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন যে মহাবুদ্ধিৰ গৰাকীসকলক ৰসত চতুৰসকলক সেইকাৰণে ভকতিৰ অৰ্থে যত্ন কৰিবলৈ আহ্বান জনাইছে কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ কাল মানে সময় কৰ্ম মানে কাম অৰ্থাৎ সময় আৰু কৰ্মই আপোনাক বিষয়ৰ সুখবিলাক বিচাৰিলেও দিব নিবিচাৰিলেও দিব আপুনি ডেকা হৈ যোৱাৰ লগে লগে মাক দেউতাকে আপোনাৰ সংসাৰখন আপুনি ক'লেও পাতি দিব নক'লেও পাতি দিব কিন্তু ভকতিৰ বস্তুটো আপুনি কেতিয়াও নিবিচাৰিলে নেপায় বিচাৰিব লাগিব যত্ন সহকাৰে বিচাৰিবলৈ কৈছে ক'ত বিচাৰিম এতিয়া ভাগৱতৰ যোগেদি বিচাৰিব লাগিব ক'ত সকল নিগম কল্পতৰুতাৰ ফল মহাভাগৱত সেহি ফল ৰস হৰি নাম যশ পিউক সাধু সংগত আজিৰ দৰে সাধুৰ সংগত এই ভাগৱত ৰূপী ফলৰ ৰস নাম ৰস যত্ন সহকাৰে বিচাৰি আমাক পান কৰিবলৈ আহ্বান জনাইছে গতিকে কালে কৰ্মে সময় আৰু কৰ্মই বিষয়ৰ সুখ যিহেতুকে দিব উপদেশী লোকসকলক কৃষ্ণত সন্মুখ সকলোকে ভাগৱতৰ উপদেশ ভকতৰ উপদেশ লৈ কৃষ্ণৰ সন্মুখ হ'বলৈ আহ্বান জনাইছে অৰ্থাৎ কৃষ্ণৰ সন্মুখীন হ'বলৈ কৈছে এতিয়া আপোনালোকে ভাবিব পাৰে কৃষ্ণৰ সন্মুখীন আমি কেনেকৈ হ'ম কলিতটো কৃষ্ণক আমি দেখাই নাই কলি যুগত পৰম পুৰুষ ভগৱন্তক আপুনি তেনেকৈ দেখা নাপায় তেওঁ বাংময় মূৰ্তি ৰূপে আহি ভকতৰ মাধ্যমেৰে আমাক ভাৱ ৰূপে প্ৰকাশিত হৈ থাকিব আমি ভকতৰ মাজত চাব লাগিব কাৰণ শাস্ত্ৰই কৈছে এ ৰাম কৃষ্ণ ক পাইবাৰ জানা ভকতে সে পন্থ এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ কৃষ্ণক পোৱাৰ একমাত্ৰ উপায় হ'ল ভকতৰ সং আৰু গীতা ভাগৱত সেইকাৰণে কৃষ্ণৰ সন্মুখ গুৰু মানি ভকতসকলক মান্যতা কৰি তাৰ যোগেদি পাবলৈ আহ্বান জনাই এতিয়া পৰৱৰ্তী আছে নাৰদৰ উপৰি জন্ম কথন কৃষ্ণ